দেৰগাঁওবাসী ৰাইজৰ বাবে এটা অতি ভাল খবৰ। ঘৰত যদি কোনো মহিলা বা যুৱতীয়ে বিভিন্ন মহিলাজনিত সমস্যাৰ সন্মুখীন হৈ আছে, তেন্তে এতিয়াও চিন্তাৰ কোনো প্ৰয়োজন নাই বা উপযুক্ত চিকিৎসক বিচাৰি আপুনি বহুদূৰ যোৱাৰ প্ৰয়োজন নাই, কিয়নো অভিজ্ঞ মহিলা বিশেষজ্ঞা চিকিৎসক ডক্টৰ অঞ্জুলা হাজৰিকা প্ৰতি সোমবাৰ আৰু শুক্ৰবাৰে নিয়মীয়াকৈ আহি আছে দেৰগাঁৱৰ মাইনা মেডিকেললৈ। বাইদেউক ভাল পাইছোঁ। মই ইয়াতে আহি কেনে বাইদেউ বহা বুলি গম পাই আহিলোঁ। আজি সৈতে মই 3-4বাৰমান আহিলোঁ বাইদেউৰ ওচৰলৈ। ভাল পাইছোঁ বাইদেউক মই, আৰু মই বাইদেউৰ ওচৰলৈকে আহিম বুলি ভাল হোৱালৈকে ভাবিছোঁ আৰু। হয় সুবিধা, আৰু বাইদেউ বহুতখিনি ফ্ৰীও বাৰু, বাইদেউক খোলাকৈ কথাবোৰ ক'ব পাৰি। ভালেই পাইছোঁ বাইদেউক। আপুনি কেতিয়াৰ পৰা চিকিৎসা কৰে? আজি সৈতে 4টা চেকআপ হ'ল বাইদেউৰ ওচৰত। হয়, বাইদেউৰ ওচৰতে মই কৰাই আছোঁ, আৰু লাষ্ট চেকআপলৈকে বাইদেউৰ ওচৰলৈকে আহিম মই। বাইদেউ ক'ত বহে? বাইদেউ যোৰহাটত বহে, মেডিকেলতো বহে আৰু নিৰাময়তো বহে বাইদেউ। ইয়াত মাইনা মেডিকেলত বহে, চাৰিআলিৰ অকণমান আগলৈ। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত এগৰাকী অভিজ্ঞ চিকিৎসকে গৰ্ভৱতী মহিলা, যুৱতী বা মহিলাৰ মাহেকীয়া সমস্যা, গৰ্ভধাৰণ নোহোৱা সমস্যাৰ লগতে যিকোনো যুৱতী আৰু মহিলাৰ উপযুক্ত চিকিৎসা সেৱা আগবঢ়াব বুলি জানিবলৈ দিছে। মাইনা মেডিকেলৰ যিখন ফাৰ্মেচী আছে সেইটো পাব্লিকলি বহুত ধুনীয়া। ইয়াত গাইনীৰো আহে, ENTৰো আহে, প্লাছ আপোনাৰ হাৰ্ট স্পেচিয়েলিষ্টো আহে, আৰু ৰেহাই মূল্যত ইয়াত মেডিচাইনো পোৱা হয়। আৰু যিখিনি কাষ্টমাৰৰ ওচৰত কেতিয়াবা 20-30 টকা বা 40 টকা কম হয়, আমাৰ কাজু দায়ে তেওঁক আৰু ডিডাকশ্যন কৰি দিয়ে। মাইনা মেডিকেলত এনেকুৱা আছে যে কিছুমান ফাৰ্মেচিছ আৰু আছে দেৰগাঁৱত, সিহঁতে 40 টকা বা 50 টকা এৰিবলৈ সেইটো নকৰে, কিন্তু কাজু দায়ে লগে লগে কয় যে ঠিক আছে নেক্সট টাইম মিলাই দিব। সেইটো পেচেণ্টৰ কাৰণে বহুত ধুনীয়া কথা। কিছুমান পেচেণ্টৰ পইচা কম বেছি হ'ব পাৰে, সেইটো কাৰণে বহুত ধুনীয়া। দেৰগাঁও PHG হেমচন্দ্ৰ গোস্বামী পদত মাইনা মেডিকেল মানে স্থিত আছে। গতিকে দেৰগাঁৱৰ গোলাঘাটলৈ যোৱা পথৰ কাষতে মাইনা মেডিকেলত উপলব্ধ এগৰাকী চিকিৎসকক লগ পাবলৈ আপুনি স্ক্ৰীণত দিয়া 9435675874 নম্বৰত আগতীয়াকৈ যোগাযোগ কৰি এপইণ্টমেণ্ট ল'ব পাৰিব। মই মানে আজি ৰঙামাটিৰ পৰা আহিলোঁ। নামটো ক'ব চাহু। মই আজি প্ৰথম ৰঙামাটিৰ পৰা আহিছোঁ। বাইদেউ এজনীয়ে বোলে মানে ক'লে তাত বোলে ভাল হয় বোলে, ভাল মানে মাইকী মানুহৰ ভাল হয়, চাই দিয়ে এনেকৈ তেনেকৈ। ময়ো আহিছোঁ কিবা এটা দেখাবৰ কাৰণে বোলে তাত মানে, আৰু এতিয়া প্ৰথম আহিছোঁ, তাৰপৰা চাই ল'ম, ঔষধ পাতি খাই ল'ম, ভাল যদি হয় ভালে, আৰু চবৰ মুখৰ পৰা শুনি আছোঁ ভালেই আছে বোলে। আৰু বাইদেউ যোৰহাটতো বহে বোলে মেডিকেলত বোলে, এনেকৈ শুনি পাইছোঁ আৰু ভাল বুলিয়ে কৈছে। ইয়াত প্ৰথম আহিছোঁ, সুধিছোঁ বাইদেউহঁতক কেনেকৈ আছে বোলে, কেনেকৈ কৈছে না ভালে আছে বোলে। আজি মই প্ৰথম আহিছোঁ, ময়ো দৰৱ পাতি খাই ল'ম, মোৰো ভালে আছে, ভালেই আৰু সেইটোৱে কথা। নামটো মাইনা মেডিকেল, দেৰগাঁও। হয়, বাইদেউগৰাকী বাৰু ভালেই পাইছোঁ। মই প্ৰথমতে আমাৰ বাইদেউ এগৰাকীয়ে চিনাকি কৰাই দিছিলে। মই আহিছিলোঁ তেতিয়াই, আৰু বাইদেউৰ যিখিনি মানে মোৰ প্ৰব্লেম সেইখিনি ক'লোঁ। তাৰপৰা বাইদেউৰ চিকিৎসাটো বাৰু ভালেই পাই আছোঁ এতিয়ালৈকে। এইবাৰতে 2বাৰ হ'ল মোৰ অহা। আমাৰ মানে যিখিনি ভিতৰুৱা মানে সমস্যা মাইকী মানুহৰ, সেইখিনি মানে আমি ক'বলৈ সুবিধা পাওঁ। ভালেই পাইছোঁ বাৰু। সুবিধা হৈছে? হয়। তেওঁ ক'ত বহে ক'লে? মাইনা মেডিকেলত বহে সোমবাৰ আৰু শুক্ৰবাৰে। মই বন্ধ চামগুৰি। বাইদেউ বাইদেউৰ ওচৰত মই ভালে পাইছোঁ বাৰু। মই আপোনাৰ নৱেম্বৰ মাহৰ পৰা ট্ৰিটমেণ্ট লৈ আছোঁ ইয়াত। আৰু বাইদেউ যিহেতু স্ত্ৰী ৰোগ বিশেষজ্ঞ, আৰু বাইদেউ যোৰহাট মেডিকেল কলেজতো বহে, সেইকাৰণে মোৰ দেখাবলৈ সুবিধাও হৈছে, ভালো পাইছোঁ বাইদেউ বাৰু। মোৰ লগত আৰু এগৰাকী পেচেণ্টো মোৰ লৈ আহিছোঁ আমাৰ তাৰ চামগুৰিৰ পৰাই। তেখেত মেডিকেল কলেজৰ ৰেজিষ্টাৰ ডক্টৰ হয়, বহুত ভাল ডক্টৰ। তেওঁৰ দেউতাকো ডক্টৰ আছে, তেওঁ মিষ্টাৰো ডক্টৰ। গতিকে আপোনালোকৰ দেৰগাঁৱলৈ অহাৰ পৰা আমাৰ বহুত সুবিধা হৈছে আপোনাৰ দেৰগাঁও ৰাইজৰ। আপোনালোকে অকণমান এতিয়া চবেই এতিয়া চব কিমান পেচেণ্ট আহিছে, আৰু বহুত ভাল ডক্টৰ, বহুত ভাল ডক্টৰ। বাইদেউ চিকিৎসা পদ্ধতি বহুত বঢ়িয়া, বহুত ভাল। আমি যিমান দিনৰ পৰা লগ পাইছোঁ বাইদেউ বহুত ভাল, পেচেণ্টক ছেটিছফাই হৈ যায়। অস্ত্ৰোপচাৰবিলাক বৰ ধুনীয়াকৈ কৰে, আৰু বহুত কম দামত কৰে। আপোনাৰ ধৰক যিবিলাক দুখীয়া পেচেণ্ট আছে, তেওঁলোকে যদি কয় যে আমাৰ টকা পইচা অকণমান প্ৰব্লেম হৈছে, বাইদেউ অকণমান ডিছকাউণ্টটো দিয়ে। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।